হিন্দু ধৰ্মত কামদেৱক প্ৰেম আৰু আকৰ্ষণৰ দেৱতা বুলি কোৱা হৈছে। ধৰ্মগ্ৰন্থত উল্লেখিত কথা অনুসৰি কামদেৱ ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ পুত্ৰ আছিল। কোৱা হয় যে কামদেৱৰ বিবাহ দেৱী ৰতিৰ সৈতে হৈছিল, যাক কামদেৱৰ দৰেই প্ৰেম আৰু আকৰ্ষণৰ দেৱী বুলি কোৱা হয়। কিন্তু কোনো কথাত কামদেৱক ভগৱান ব্ৰহ্মাৰ পুত্ৰ বুলিও কোৱা হৈছে আৰু তেওঁৰ সম্বন্ধ ভগৱান শিৱৰ সৈতেও আছে। সোণালী ডেউকাৰ সৈতে এজন সুদৰ্শন যুৱক হিচাপে চিহ্নিত কৰা হৈছে। তেওঁৰ হাতত ধনুকাৰ আছে আৰু তেওঁৰ বাহন টিয়া চৰাই বুলি কোৱা হৈছে। কিন্তু কোনো শাস্ত্ৰত কামদেৱক হাতীত বহি থাকে বুলিও কোৱা হৈছে। কোৱা হয় যে ভগৱান শিৱই কামদেৱক নিজৰ তৃতীয় চকু অগ্নিৰে ভস্ম কৰি পেলাইছিল। তাৰ পাছৰ জন্মত কামদেৱ আৰু দেৱী ৰতিৰ পুনৰ মিলন হৈছিল। আজি আমি এই ভিডিঅ'টোত জানো আহক কামদেৱৰ পুনৰ জন্ম, দেৱী ৰতিৰ সৈতে প্ৰেম, পুনৰ মিলন আৰু পুনৰ বিবাহৰ ৰসাল কথা। লগতে কামদেৱৰ সৈতে জড়িত এনে এক স্থানৰ বিষয়ে জানিম, যিটো স্থান আমাৰ অসমত অৱস্থিত। পৌৰাণিক মান্যতা অনুসৰি ভগৱান ব্ৰহ্মাই সৃষ্টিৰ বিকাশৰ কামনাৰে ধ্যানমগ্ন হৈ আছিল। সেই সময়তে তেওঁৰ অংশৰ পৰা এজন মেধাৱী পুত্ৰ কাম উৎপন্ন হ'ল। তেতিয়া সেই পুত্ৰই ক'বলৈ ল'লে যে মোৰ বাবে কি আদেশ আছে। তেতিয়া ভগৱান ব্ৰহ্মাই তেওঁক ক'লে যে মই সৃষ্টিক উৎপন্ন কৰিবৰ বাবে প্ৰজাপতিসকলক উৎপন্ন কৰিছিলোঁ, কিন্তু তেওঁলোক সৃষ্টি ৰচনাত সফল নহ'ল। সেয়েহে মই এতিয়া এই দায়িত্ব তোমাক দিছোঁ আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ তোমাক আদেশ দিছোঁ। কিন্তু ভগৱান ব্ৰহ্মাৰ কথা সম্পূৰ্ণ নহওঁতেই কামদেৱ অদৃশ্য হৈ তাৰ পৰা গুচি গ'ল। তাকে দেখি ভগৱান ব্ৰহ্মাৰ বৰ খং উঠিল আৰু তেওঁ কামদেৱক অভিশাপ দিলে যে তুমি মোৰ আদেশ পালন নকৰিলা, সেয়েহে তোমাৰ অতি সোনকালে নাশ হ'ব। তাকে শুনি কামদেৱে বৰ ভয় খালে আৰু তেওঁ হাতজোৰ কৰি ভগৱান ব্ৰহ্মাক ক্ষমা খুজিবলৈ ল'লে। বহু দেৰি একেৰাহে কামদেৱে কাকুতি মিনতি কৰাত ব্ৰহ্মা শান্ত হ'ল আৰু কামদেৱক থাকিবলৈ 12টা স্থান দিলে। তেওঁ ক'লে যে হে কামদেৱ, তোমাৰ নিৰ্বাস স্থান নাড়ীৰ কুতুব দি চুলি ৰাশি, উৰু, বুকু, নাভি, উৰুমূল, মধ্যভাগ, কুলিৰ কোকিল, চন্দ্ৰমাৰ পোহৰ, বৰ্ষাকাল চ'ত আৰু বহাগ মাহ হ'ব। এনেদৰে কৈ ভগৱান ব্ৰহ্মাই কামদেৱক এখন পুষ্পৰ ধনু আৰু মাৰণ, স্তম্ভন, জিমভন, শোষণ আৰু উন্মাদন নামৰ 5ডাল কাঁড় দি বিদায় দিলে। সেই ধনুখন কুঁহিয়াৰ মিঠা ৰসেৰে নিৰ্মিত আছিল আৰু তাৰ ৰছীডাল মৌ-মাখি মৌৰসৰ আছিল। তেওঁৰ ধনুৰ কাঁড়বোৰ অশোক গছৰ সুগন্ধি ফুলৰ উপৰিও বগা পদুম, নীলা পদুম, জেচমিন আৰু আম ফুলৰে নিৰ্মিত আছিল। ভগৱান ব্ৰহ্মাৰ পৰা পোৱা বৰদানৰ পাছত কামদেৱে তিনিও লোকতে ভ্ৰমণ কৰিবলৈ ল'লে আৰু ভূত, পিশাচ, গন্ধৰ্ব সকলোকে নিজৰ কামনাৰে বশ কৰিলে। তেওঁ এবাৰ ভগৱান শিৱৰ ওচৰত গৈ উপস্থিত হ'ল। তেতিয়া ভগৱান শিৱ তপস্যাত মগ্ন হৈ আছিল। তাকে দেখি কামদেৱে এটা জন্তুৰ সূক্ষ্ম ৰূপ ধৰি কাণৰ ফুটাৰে ভগৱান শিৱৰ শৰীৰত প্ৰৱেশ কৰিলে। ফলত ভগৱান শিৱৰ মন চঞ্চল হৈ পৰিল। তাৰ পাছত ভগৱান শিৱই ধ্যান যোগেৰে দেখিলে যে তেওঁৰ শৰীৰত কামদেৱ প্ৰৱেশ কৰিছে। যেতিয়া এই কথা কামদেৱে গম পালে, তেতিয়া ভগৱান শিৱৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু এডাল আমগছৰ ওচৰত গৈ থিয় হ'ল। তাৰ পৰা ভগৱান মহাদেৱলৈ নিজৰ মোহন নামৰ বাণপাত মাৰিলে, যি ভগৱানৰ হৃদয়ত গৈ লাগিল। কামদেৱৰ সেই কাৰ্যত ভগৱান শিৱৰ বৰ খং উঠিল আৰু তেওঁ নিজৰ তৃতীয় চকুৰ জুইৰে কামদেৱক ভস্ম কৰি পেলালে। যেতিয়া কামদেৱৰ পত্নী ৰতিয়ে এই কথা গম পালে, তেতিয়া কান্দি কান্দি তাত আহি উপস্থিত হ'ল। তেনেতে তাত এটা আকাশবাণী হ'ল, য'ত ৰতিক নাকান্দিবলৈ আৰু ভগৱান মহাদেৱক আৰাধনা কৰিবলৈ কোৱা হ'ল। আকাশবাণী শুনি ৰতিয়ে শ্ৰদ্ধাৰে ভগৱান শিৱক আৰাধনা কৰিবলৈ ধৰিলে। ৰতিৰ আৰাধনাত সন্তুষ্ট হৈ ভগৱান শিৱই ক'লে যে কামদেৱে মোৰ মনটো বিচলিত কৰিছিল, সেয়েহে মই তেওঁক ভস্ম কৰিলোঁ। এতিয়া যদি কামদেৱে মহাকাল বনলৈ গৈ শিৱলিংগক আৰাধনা কৰে, তেনেহ'লে তেওঁ উদ্ধাৰ হ'ব পাৰিব। তাৰ পাছত কামদেৱে ভগৱান শিৱৰ আদেশ অনুসৰি মহাকাল বনলৈ গ'ল আৰু তেওঁ ভক্তিভাৱেৰে শিৱলিংগ স্থাপন কৰিলে আৰু কঠোৰ তপস্যা কৰিবলৈ ল'লে। কিছুদিন পাছত কামদেৱৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই ক'লে যে তুমি শৰীৰৰ অবিহনে থাকিও সকলোবোৰ কাম কৰিব পাৰিবা আৰু দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ অৱতাৰৰ সময়ত
তুমি ৰুক্মিণী গৰ্ভৰ পৰা জন্ম পাবা আৰু তোমাৰ নাম পদুম্ন হ'ব। ভগৱান শিৱই কোৱাৰ দৰে দ্বাপৰ যুগত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ পদুম্ন নামৰ এজন পুত্ৰ জন্ম হ'ল, যি কামদেৱৰে অৱতাৰ আছিল। শ্ৰীকৃষ্ণৰ সৈতে শত্ৰুতা থকাৰ বাবে সম্বৰাসুৰে জন্মৰ পাছতেই পদুম্নক অপহৰণ কৰি নিলে আৰু সাগৰত দলিয়াই দিলে। তাৰ পাছত সেই শিশুটি এটা মাছে গিলি পেলালে আৰু সেই মাছটো মাছমৰীয়াই ধৰাৰ পাছত সম্বৰাসুৰে ৰান্ধনীৰ ঘৰতে গৈ পালে। যেতিয়া এই কথা দেৱী ৰতিয়ে গম পালে, তেতিয়া তেওঁ ৰান্ধনী ঘৰত কাম কৰা মায়াৱতী নামৰ এগৰাকী স্ত্ৰীৰ ৰূপ ধাৰণ কৰি ৰান্ধনী ঘৰত গৈ উপস্থিত হ'ল আৰু সেই মাছটো তেওঁ নিজেই কাটিলে। মাছটোৰ পেটৰ পৰা ওলোৱা শিশুটিক তেওঁ পালন পোষণ কৰিবলৈ ল'লে। যেতিয়া সেই শিশুটি ডেকা হ'ল, তেতিয়া তেওঁ পূৰ্বজন্মৰ সকলো কথা মনত পেলাই দিলে। তাৰ পাছত পদুম্নই সম্বৰাসুৰক বধ কৰিলে আৰু মায়াৱতী ৰূপী ৰতিক বিয়া পাতি আৰু তেওঁৰ সৈতে দ্বাৰকালৈ ঘূৰি গ'ল। কোনো পৌৰাণিক কথা অনুসৰি কামদেৱে ভগৱান শ্ৰীকৃষ্ণকো নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছিল। কামদেৱে ভগৱান শ্ৰীকৃষ্ণক চৰ্ত দিছিল যে তেওঁ শ্ৰীকৃষ্ণকো স্বৰ্গৰ অপ্সৰাতকৈ ধুনীয়া গোপীসকলৰ প্ৰতি আকৰ্ষিত কৰি তুলিব। শ্ৰীকৃষ্ণই কামদেৱৰ সকলো চৰ্ত মানি লৈছিল আৰু গোপীসকলৰ সৈতে ৰাসলীলাও কৰিছিল, কিন্তু তেওঁ তথাপিও মনৰ ভিতৰত এক মুহূৰ্তৰ বাবেও কামনাই প্ৰৱেশ কৰিব নোৱাৰিলে। শেষত আপোনালোকক আৰু এটা কথা জনাই থওঁ যে কামদেৱৰ বহুকেইটা নাম আছিল, যাৰ ভিতৰত এটা নাম হ'ল মদন। তেওঁৰ এই নামতেই আমাৰ অসমতো এটা বিশেষ মন্দিৰ আছে, যাৰ নাম হ'ল মদন কামদেৱ মন্দিৰ, যি গুৱাহাটীৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত দেৱনাগিৰি পাহাৰত অৱস্থিত। ইয়াত থকা শৈল স্থাপত্য, ভাস্কৰ্যৰ ভগ্নাৱশেষ আৰু অংশবিশিষ্ট সিংহৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে এই স্থানক অসমৰ খজুৰাহো বুলিও কোৱা হয়। আৰু লগতে কোৱা হয় যে ভগৱান শিৱই কামদেৱক ভস্ম কৰাৰ পাছত যেতিয়া তেওঁৰ পুনৰ জন্ম হৈছিল, তেতিয়া এই স্থানতে তেওঁ ৰতিৰ সৈতে মিলন হৈছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।